এই মুহূৰ্তত আমি উপস্থিত আছো গোলাঘাট জিলাৰ মৰঙীৰ কৰদৈগুৰি অঞ্চলত আৰু ইয়াত দেখা গৈছে যে মানুহৰ ঘৰৰ চোতালেৰে প্ৰচণ্ড সোঁতেৰে পানী ববলৈ আৰম্ভ কৰিছে আৰু আজিৰ দিনটোতো অপৰিৱৰ্তিত হৈ আছে এই বৃহৎ অঞ্চলৰ বান পৰিস্থিতি। আজি পানী বাঢ়িছে বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে। এতিয়া ইয়াত যিসকল লোকৰ বাসগৃহ আছিল প্ৰত্যেক ঘৰে বাসগৃহত পানী সোমাইছে। মই কিছু সংখ্যক লোক ইয়াত দেখা পাইছো আৰু এনেদৰে যদি পানী বাঢ়ি থাকে তেতিয়াহ'লে ইয়াৰ যিসকল লোক সেই লোকসকল ওলাই যোৱাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। আমি এই মুহূৰ্তত তেওঁলোকৰ পথত উপস্থিত আছো। পথটোত ইতিমধ্যে পানী আৰু ঘৰৰ চোতালেৰে পানীৰ প্ৰচণ্ড সোঁত ববলৈ আৰম্ভ কৰিছে। পানী বাঢ়িছে নে কমিছে? বাঢ়িছে মানে আপোনাৰ 2টা বজামানৰ পৰা পানী মানে ঘৰৰ ভিতৰত সোমাও হৈ গৈছেগে। কালি অলপ কমিছিলে, কালি কমিছিলে মানে আজি অলপ বেছিয়ে বাঢ়িছে। এতিয়া এই পথটো সম্পূৰ্ণ বুৰি গ'ল আৰু এইখিনি মানুহ কেইঘৰ মানে আৰু চবৰ ঘৰে ঘৰে ডুবিছেগে আৰু পানী পাই গৈছে আৰু। এইটো পৰা কি জেগা কয়? কৰদৈগুৰি। হয় হয়। আৰু এনেকে যদি পানী বাঢ়ি থাকে তেতিয়াহ'লে মানুহখিনি ইয়াৰ পৰা ওলাই যাব লাগিব আমাৰ মানে ওখ ঠাইলে আৰু। নিশ্চয় এয়া দেখুৱাইছো প্ৰবীণে নিউজ লাইভৰ দৰ্শকক দেখুৱাইছে। কিছু সংখ্যক লোকে নিজৰ চাইকেলত সামগ্ৰী লৈ ইয়াৰ পৰা ওলাবলৈ আৰম্ভ কৰিছে আমি দেখা পাইছো আৰু যথেষ্ট সোঁত আছে কাৰণ ঘৰৰ চোতাল এয়া কোনো নদী বা বিল নহয়। মানুহৰ ঘৰৰ চোতালত এনেধৰণে পানীৰ প্ৰচণ্ড সোঁত ইতিমধ্যে আৰম্ভ হৈছে আৰু স্থানীয় লোকে প্ৰকাশ কৰিছে যে নিশা 2 বজাৰ পৰা এই অঞ্চলটোত পুনৰ তীব্ৰ গতিত পানী বাঢ়িবলৈ আৰম্ভ কৰিছে আৰু এই চোতালত এতিয়া এডিঙি পৰ্যন্ত পানী। আমি দেখা পাইছো যে এইকেইঘৰ যিসকল লোক আছে এইখিনিত লোকসকলৰ চোতালত এডিঙি এবুকু পৰ্যন্ত পানী। গতিকে এই অঞ্চলৰ আচলতে বান পৰিস্থিতি ক্ৰমে জটিল ৰূপ ধাৰণ কৰিছে আৰু এনেধৰণে যদি পানী বাঢ়ি থাকে তেতিয়াহ'লে ইয়াৰ অঞ্চলবাসী বিপদত পৰিব আৰু কিছু সংখ্যক লোকে ইতিমধ্যে তেওঁলোকৰ টালি টোপোলা বান্ধি ওখ ঠাইলৈ যাবলৈ আৰম্ভ কৰিছে। মই সেই সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছো।